মোৰ লগত এই মুহূৰ্তত আছে আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চুতীয়া। আৰু যিহেতু ইতিমধ্যে আলফা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এখন ত্ৰিপাক্ষিক যি শান্তি চুক্তি স্বাক্ষৰিত হৈছে, আৰু ইয়াৰ পিছত এই মুহূৰ্তত আমি যি অনুপ চেতিয়া বা দুটামান কথা এই মুহূৰ্তত জানিব বিচাৰিম। পোনপ্ৰথমে আপোনাক ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ঈশান নিউজৰ সমূহ দৰ্শকবৃন্দলৈ আমাৰ শুভেচ্ছা থাকিল। ইতিমধ্যে যিখন ত্ৰিপাক্ষিক চুক্তি, শান্তি চুক্তি স্বাক্ষৰিত হ'ল, ইয়াৰ পিছত এতিয়া আচলতে আপোনালোকে অসমৰ জনগণক বা ধৰক যিহেতু আপোনালোকৰ যিসমূহ সংগঠনৰ কেডাৰ আছিল, তেওঁলোকক লৈ কি পৰিকল্পনা কৰিছে, কিদৰে আগুৱাই যাব তেওঁলোক? চাওক, এতিয়াতো আমি সহস্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰিছোঁ। ত্যাগ কৰি পেলাই আমি বিশেষকৈ এটা কথা চিন্তা কৰিছোঁ, বৰ্তমান যিখন চুক্তি স্বাক্ষৰিত হ'ল, সেই চুক্তিখন কেনেকৈ ইমপ্লিমেণ্টেশ্যন কৰা যায়, তাক কাৰ্যকৰী কৰা যায়, সেই ক্ষেত্ৰত বিশেষকৈ আমি গুৰুত্ব দিম, প্ৰথম কথা। দ্বিতীয়তে কথাটো হ'লগৈ কি, যিহেতু আমি আলফা সংগঠনটো ইতিমধ্যে ভংগ ঘোষণা কৰিছোঁ, গতিকে আলফা এটা সহস্ৰ সংগঠন আছিল, তাক আকৌ মানে জীয়াই ৰখা কোনো এটা যুক্তি নাথাকে। আৰু চুক্তিৰ মানে দফা অনুযায়ীও সংগঠনটোক ভংগ কৰি দিবলগীয়া এটা দফা আছিল, গতিকে তাৰ কাৰণে ভংগ কৰি দিয়া হ'ল। ইয়াৰ পিছতে গোটেই সদস্যসকলক লৈ পেলাই তেওঁলোকে এখন মঞ্চৰ মাজত আমি ৰখাৰ কথাটো চিন্তা কৰিছোঁ। আৰু সেইটো কাৰণেই অসম জাতীয় বিকাশ মঞ্চ নামে এটা সংগঠন গঢ়ি তুলি আমি কেনেকৈ বিকাশৰ দিশত, বিশেষকৈ অৰ্থনৈতিক ক্ষেত্ৰত, অসমৰ যুৱক যুৱতীসকলৰ ক্ষেত্ৰত, কাৰণ আমাৰ সদস্যসকলৰ এতিয়া বয়স হৈছে, গতিকে তেওঁলোকৰ সন্তানসকলকো যাতে এটা সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায়, অৰ্থনৈতিকভাৱে অসমৰ ৰাইজক যাতে আগুৱাই নিব পৰা যায়, আৰু নৱপ্ৰজন্মক যাতে মানে অন্যান্য চিন্তা বাদ দি পেলাই কেনেকৈ তেওঁলোকে অসমৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে কাম কৰিব পাৰে, এই ক্ষেত্ৰতে বিশেষকৈ এই নতুন সংগঠনটোৱে বা আমাৰ সদস্যসকলে বিশেষকৈ গুৰুত্ব দিব, আৰু এই ক্ষেত্ৰতে আমি কাম কৰি যোৱাৰ কথা চিন্তা কৰিছোঁ। যিহেতু এটা কথা এইখিনিতে আপোনাৰ প্ৰশ্ন থাকিল, যিহেতু আজি প্ৰায় 4 দশক জোৰা এক সংগ্ৰাম, এক সহস্ৰ সংগ্ৰাম, যি আপোনালোকে মূল আদৰ্শ বা যি আপোনালোকে সপোন লৈ পেলাই সেই অৰণ্যমুখী হৈছিল, এতিয়া যিহেতু এখন ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিলে আপোনালোকে, কিমান দূৰ সফল হ'ল বা কিমান দূৰ বিফল হ'ল, যদি চালি জাৰি চাই কি ক'ব আপুনি? নাই, চাওক, আমি সহস্ৰ সংগ্ৰামৰ জৰিয়তে যিটো অন্তিম লক্ষ্য আছিল সাৰ্বভৌম স্বাধীন অসম কথাটো, সেইটোতো কেতিয়াও সম্ভৱ নহ'ল বা সেইটো সম্ভৱ হোৱাৰ সময় সুযোগো নাছিল। গতিকে কথাটোকে আমি বৰ্তমান যি চুক্তিৰ জৰিয়তে যি পাইছোঁ, তাতে আমি সন্তুষ্ট হৈছোঁ। আৰু ইয়াৰ দ্বাৰাই অসমৰ আমাৰ যিসকল সদস্য আছে, অসমৰ ৰাইজৰ কিবা এটা উপকৃত হ'ব, ৰাইজ উপকৃত হ'ব, নৱপ্ৰজন্ম উপকৃত হ'ব, এইটোৱে আশা কৰিছোঁ। যিহেতু এতিয়া আলফা যি আলোচনাপন্থী আলফা আপোনালোকে যিহেতু চুক্তিত স্বাক্ষৰ কৰিলে, কিন্তু এতিয়াও পৰেশ বৰুৱা মহাশয় কিন্তু এতিয়া অৰণ্যতে আছে। তেখেতে এতিয়ালৈকে কিন্তু আলোচনা মেজলৈ আহিব নাহিব তেনেকুৱা একো এতিয়ালৈকে নিশ্চিত হোৱা নাই। কি ক'ব এই সন্দৰ্ভত, কি ক'ব বা তেখেতলৈ কি আহ্বান থাকিব আপোনাৰ এইটো মুহূৰ্তত? মানে তেওঁলোকে সহস্ৰ সংগ্ৰামখন চলাই আছে, তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ যে আমি গুচি অহাৰ পিছতো তেওঁ অকলশৰে হ'লেও যে গোটেই সংগ্ৰামখনক ধাৰাটোক ধৰি ৰাখিছে, সত্তাটোক ধৰি ৰাখিছে, তাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। কিন্তু মই এটা কথাই কওঁ যে আগৰ যিটো অৱস্থা, পৰিৱেশ, সেই পৰিৱেশৰ লগত বৰ্তমানৰ অসমৰ পৰিৱেশ যথেষ্ট ৰাইজৰ মানসিকতা যথেষ্ট পৰিৱৰ্তন হৈছে। গতিকে তেওঁ নতুনকৈ চিন্তা কৰি তেওঁ যাতে আলোচনাৰ মজিয়ালৈ আহি তেওঁ যাতে অধিক কিছু আদায় কৰিব পাৰে, আমি যিখিনি পৰা নাই তেওঁ যাতে সেইখিনি আদায় কৰে ভাৰত চৰকাৰৰ পৰা, অসম চৰকাৰৰ পৰা, তাকে কামনা কৰিছোঁ তেওঁৰ পৰা। তেওঁ আগুৱাই আহক, আগুৱাই আহি পেলাই আমি নৰাখিনি যাতে তেওঁ আদায় কৰিব পাৰে, এইটোৱে কামনা কৰিছোঁ। যিহেতু আলফা সংগ্ৰামখন কিমান প্ৰাসংগিকতা আছিল নাই সেয়া আমি এই মুহূৰ্তত আলোচনা নকৰোঁ বা আলোচনাৰ বিষয়বস্তু সেয়া নহয়। কিন্তু এটা কথা, নিজৰ জীৱনৰ অধিকাংশ সময় আপুনি বিদেশৰ মাটিত কটালে বা কাৰাগাৰত থাকিবলগীয়া হ'ল। এতিয়া বৰ্তমান অৱস্থাত আপুনি এই সন্দৰ্ভত কেতিয়াবা অনুতপ্ত হয় নেকি? চাওক, মই কেতিয়াও অনুতপ্ত নহওঁ, কাৰণ মই এটা কথা হ'লগৈ, আমাৰ প্ৰায় 2227জন শ্বহীদ হৈছে। গতিকে তেওঁলোকৰ 2327জন টোটেল শ্বহীদ হৈছে আমাৰ 2327জন। এজন শ্বহীদৰ যিটো ত্যাগ, সেই ত্যাগৰ তুলনাত মোৰ এই কষ্টকৰ জীৱন বা জেইল জীৱন কেতিয়াও ইমান এটা নহয়, ত্যাগ ইমান এটা কেতিয়াও মই বেছি বুলি নাভাবোঁ। গতিকে তাৰ কাৰণে মই কিন্তু অনুতপ্ত নহয়। গতিকে মই সদায় চিন্তা কৰোঁ যে মই শ্বহীদজনে তেওঁ জীৱন দান কৰি থৈ গ'ল আমাৰ সংগ্ৰামখনত, তেওঁৰ ত্যাগ মোতকৈ বহু গুণে বেছি। গতিকে মোৰ এইখিনি সামান্য ত্যাগ, গতিকে
মই কিন্তু এতিয়াও হতাশ বা নিৰাশ হোৱা নাই আৰু হতাশ বা নিৰাশ নোহোৱাৰ কাৰণেই এই সহস্ৰ সংগ্ৰামত যিখিনি কৰিব নোৱাৰিলোঁ আৰু এই ধাৰাটো অব্যাহত ৰাখি অসমৰ মানে ৰাইজৰ বাবে জাতিৰ বাবে যাতে অধিক কাম কৰি যাব পাৰোঁ তাৰ বাবে অহৰহ মই চেষ্টা কৰি আছোঁ, ভৱিষ্যতলৈ কৰি যাম। এই দৃঢ় মানসিকতা মোৰ এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব বুলি মোৰ সেই আত্মবিশ্বাসটো আছে। আৰু এইখিনিতে এটা শেষ প্ৰশ্ন আপোনালৈ থাকিল, যিহেতু এতিয়া আলফামুখী বিভিন্ন যুৱক যুৱতী হৈয়ে আছে আৰু শেহতীয়াভাৱে যি আপোনাৰ চোৰাংচোৱাগিৰিৰ অপৰাধত ইতিমধ্যে সৰু পথাৰ এজন যুৱক মানস বুঢ়াগোহাঁইক আলফা স্বাধীনে ইতিমধ্যে তেওঁলোকে নিজৰ জিম্মাত ৰাখিছে, তেওঁৰ ওপৰত বিচাৰ চলিছে। এই সন্দৰ্ভত কি ক'ব বা তেওঁৰ এই সন্দৰ্ভত কি শাস্তি, এই ক্ষেত্ৰত কি শাস্তি হ'ব বুলি আপুনি জানে, যিহেতু আপুনি পূৰ্বতে আপোনালোকে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে? এতিয়া এটা কথা হ'ল কি, মানস বৰগোহাঁই যিটো মানে ধৰা পৰিছে তাৰ ওপৰত বিচাৰ চলি আছে। গতিকে এই ক্ষেত্ৰত মই প্ৰচাৰ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছিলোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক, যে আলফা স্বাধীনৰ মুখ্য এডানী তথা সভাপতিক, যে অন্ততঃ তেওঁৰ প্ৰাণ ভিক্ষা কৰে, জীৱন ৰক্ষা কৰাটো তেওঁ এটা মহান কাম। আৰু ইতিমধ্যে পৰেশ বৰুৱাই তেওঁলোকৰ পিতৃ মাতৃক লৈ ফোন কৰি জনাইছে যে তেওঁলোকৰ জীৱনদান দিব। গতিকে এইটো এটা খুব ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে পৰেশ বৰুৱাই। গতিকে এইটো অসমৰ ৰাইজে তেওঁৰ সেই সিদ্ধান্তক শ্ৰদ্ধা জনাইছে, ভাল পাইছে ৰাইজে। গতিকে মানে এই ক্ষেত্ৰত পৰেশ বৰুৱাক যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ বাবে তেওঁলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত তেওঁ যাতে সংগ্ৰামখনক যাতে আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা মানে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। অসমৰ থলুৱা যি অসমীয়া বৰ্তমান নৱপ্ৰজন্ম, যিসকল উঠি অহা প্ৰজন্ম, তেওঁলোকলৈ আপোনাৰ এই মুহূৰ্তত কি অনুৰোধ থাকিব বা কি তেওঁলোকক উপদেশ দিব? নৱপ্ৰজন্মৰ লগতে নৱপ্ৰজন্মইতো নতুনত্ব সৃষ্টি কৰিবৰ কাৰণে সদায় চেষ্টা কৰে। বিভিন্ন নৱপ্ৰজন্ম আমাৰ ওচৰলৈ আহে, কিন্তু তেওঁলোকৰ হাতত ব্যৱসায় বাণিজ্য বা কোনো উদ্যোগ গঢ়ি তুলিবলৈ তেনেকুৱা আৰ্থিক সমল নাই। গতিকে মই ভাবোঁ অসমৰ যিসকল অসমীয়া মানুহ আছে, যিসকলৰ হাতত টকা আছে, সেই ৰাজনীতিবিদেই হওক মানে আমোলা বিষয়ববীয়াই হওক, তেওঁলোকৰ হাতত যি টকা আছে, আমি দেখিছোঁ বিভিন্ন সময়ত যে তেওঁলোকে যিসকলৰ হাতত টকা আছে তেওঁলোকে বিনিয়োগ কৰিবৰ কাৰণে বৃহৎ ব্যৱসায়িক গোষ্ঠী মাৰোৱাৰী আদি কৰি তেওঁলোকৰ হাতত দিয়ে। গতিকে মই ভাবোঁ যে অন্ততঃ আমাৰ অসমীয়া উদ্যোগী কিছুমান হাতত যাতে টকা মানে লগ্নি কৰি তেওঁলোকক যাতে সহযোগিতা কৰে, তেতিয়াহ'লে অন্ততঃ এচাম অসমীয়া মানে কি হ'ব, থলুৱা উদ্যোগী গঢ়ি উঠিব, ব্যৱসায় গঢ়ি উঠিব। আৰু সেই অসমীয়া ব্যৱসায়ী যেতিয়া গঢ়ি উঠিব তেতিয়াহ'লে অসমৰ যুৱক যুৱতীসকলক, নৱপ্ৰজন্মসকলক তেওঁলোকে সহযোগিতা কৰিব, চাকৰি বাকৰি দিব পাৰিব। তেতিয়াহে আমাৰ জাতিটোৰ উন্নতি হ'ব। আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনাইছোঁ, তেওঁলোকে যাতে নৱ চিন্তা কৰি পেলাই, নতুন চিন্তাধাৰাৰে নতুন ক্ষেত্ৰত বিনিয়োগ কৰি পেলাই কেনেকৈ তেওঁলোকে নিজকে স্বাৱলম্বী কৰি তুলিব পৰা যায়, এই ক্ষেত্ৰত তেওঁলোকৰ যিটো চিন্তা চেতনা, তেওঁলোকৰ যিটো মানে মানসিক বিকাশ যিহেতু ঘটি আছে, সেই মানসিক বিকাশক যাতে কামত লগায়, তাৰ বাবে নৱপ্ৰজন্মৰ প্ৰতি আহ্বান থাকিব।